আমি ঠেলাওয়ালা মানুহ আমি কেনেকৈ যাম ইমান কষ্ট হৈছে ব্ৰিজৰ ওপৰৰ পৰা উঠাব নোৱাৰো নহয় ঠেলাটো ব্ৰিজৰ ওপৰেৰে টানি মাল ভৰ্তি ঠেলা টানি নিয়া অসম্ভৱ নহয় জানো হয়তো এতিয়া কি কৰিব এতিয়া কি কৰিম হাত ধুই বহি থাকিব লাগিব যাব নাপাৰা ওলাও এইবাৰ ৰাস্তা বন্ধ হৈ গ'ল মোক আপুনি কি গাড়ী চলায় ঠেলা আচ্ছা চুৰি কৰিলে মানুহ পুলিচে ধৰিব জেল খাটিব লাগিব এতিয়া কি কৰি খাম আমি এইটো মানে গেটৰ ওপৰতে নিৰ্ভৰ আছিলে মানুহকেইটা ইয়াত দোকানদাৰ কেইটাও শেষ আৰু মানে এইটো গেটৰ ওপৰত নিৰ্ভৰ আছিলে যে কাষ্টমাৰ অহা যোৱা কৰে কাৰ্বি আংলঙৰ পৰা আহে ফ্লাইং কাষ্টমাৰবিলাক আমাৰ ইয়াত ৰখিলে আমাৰো 2-4 পইচা বিকি কিনা হয় এতিয়া একেবাৰে আজি নাইকিয়া হৈ গ'ল দোকানবিলাক বন্ধ হৈ গ'ল ৰাতিপুৱাৰ পৰা মোৰ দোকানত যাত্ৰাই হোৱা নাই আপুনি যদি হোজাই আহিব বিচাৰিছে তেতিয়াহ'লে হোজাইবাসী ৰাইজ আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টো চাই লওক নহ'লে আপোনালোকে ইয়াত আহিলে পাছত আপোনালোকে কষ্ট পাব আপোনালোকৰ খং উঠিব আপোনালোকে উভতি যাব সময় নষ্ট হ'ব টাইম নষ্ট হ'ব কিয়নো চিৰদিনৰ বাবে বন্ধ হৈ গ'ল হোজাইৰ 1 নং ৰেলৱে গেট আৰু 1 নং ৰেলৱে গেটত চাক জেচিবি দি দুয়োটা কাষত খান্দি দিছে আৰু জ্বালাই কৰি পেলাই ৰডেৰে বিভিন্ন তেওঁলোকে বন্ধ কৰি দিছে এয়া চাওক এয়া 1 নং গেট আৰু কেতিয়া খুলিব তাৰ কোনো ঠিকনা নাই জাননীও দিয়া নাই একো দিয়া নাই কিন্তু ইয়াতে এখন বোৰ্ড মাৰা ৰাতিপুৱা মই দেখিছোঁ বোৰ্ডখনত কি লিখা আছে মই দেখুৱাম মানে বহুতৰ চাগে মনত আছে বহুতে পাৰ হৈছে এই ৰেল গেটখনৰে এই পাৰ হ'ব পাৰিম নে দাদা মই বোৰ্ডখন দেখুৱাম আপোনালোকক ইফালে পাৰ হোৱা একচুৱেলি ক্ল'জ হৈ গ'ল ৰাস্তা নাই তথাপি আপোনালোকক বোৰ্ডখন দেখুৱাব লাগিবতো যাৰ বাবে মই ইফালে পাৰ হৈ গৈছোঁ আপোনালোকে বাৰু পাৰ নহ'ব এইফালে কিয়নো এইফালে ক্ল'জ কৰি দিছে মই বাৰু আপোনালোকক দেখুৱাব লাগে এয়া ট্ৰেইন গৈ আছে আৰু এয়া হৈছে 1 নং ৰেল গেট আৰু এই হোজাইৰ 1 নং ৰেল গেট চিৰজীৱনৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু ইয়াত লিখি দিছে ৰোড ক্ল'জড কাইণ্ডলি ইউজ ফ্লাইঅভাৰ যি পুলিচ পইণ্টৰ পৰা নতুন বজাৰলৈ অহা যি 1 নং ৰেল গেট সেই 1 নং ৰেল গেট বন্ধ হৈ গ'ল ৰোড ক্ল'জড মানে আপোনালোকে এতিয়া ফ্লাইঅভাৰেৰে যাওক এতিয়া এটা কথা ইয়াতে ক'বলগীয়া যোৱাকালিৰ পৰা ফেচবুকত কিছুমান কথা ভাইৰেল হৈ আছে যে ঠেলাৱালা ৰিক্সাৱালা দুখীয়া তেওঁলোকে কি কৰিব তেওঁলোকে ভাড়া মাৰে দিনে ৰাতিয়ে ইটো পাৰৰ পৰা সিটো পাৰত ভাড়া মাৰে বা চব্জি ইয়াতে গান্ধী ময়দান বুলি ক'লে এটা চব্জি মাৰ্কেট আমাৰ ঐতিহাসিক মাৰ্কেট হোজাই ডিষ্ট্ৰিক্টৰ এখন ঐতিহাসিক চব্জি মাৰ্কেট হৈছে গান্ধী মাৰ্কেট গান্ধী ময়দান বুলি কয় এতিয়া ইফালৰ তুফ্ৰিং ফালৰ পৰা যিসকলে চব্জি লৈ যাব তেওঁলোকে হয়তো ফ্লাইঅভাৰেৰে পাৰ হ'ব লাগিব ইফালে আৰু যাব নোৱাৰিব তেওঁলোকৰ বাবে অলপ কষ্ট হ'ব কিয়নো ঠেলা গাড়ী লৈতো বহুতে ফ্লাইঅভাৰ পাৰ নহ'ব কষ্ট হ'ব অলপ টাৰ্ণিং কাটি যাব লাগিব বা সিফালে 2 নং এটা ৰেল গেট আছে সেই ৰেল গেটেৰে যাব লাগিব কিছুমান আছে সিটো পাৰত দোকানী আছে তেওঁলোকে কিছুমানৰ চাইকেল কিছুমানে বাইক লৈ ইটো পাৰেৰে পাৰ হৈছিলে এতিয়া হয়তো সিপাৰৰ দোকানীসকল তুফ্ৰিং ফালে যাবলৈ হ'লে অভাৰ ব্ৰিজ হৈ নহ'লে 2 নং গেট হৈ তেওঁলোকে যাব লাগিব এতিয়া আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বাহিৰৰ পৰা যিসকলে আহি ইয়াত আহি বন্ধ দেখি কষ্ট পাবলগীয়া নহয় উভতি যাবলগীয়া নহয় তেনেকুৱা আৰু এটা সমস্যা কথা আহি গ'ল দোকানী দাদাসকল যিসকল ওচৰে পাজৰে আছিলে এই 1 নং ৰেল গেটৰ নিয়াৰেষ্ট একেবাৰে লগত তেওঁলোকে তুফ্ৰিং ফালৰ কাষ্টমাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে ইয়াত দোকান খুলিছিলে যেহেতু 1 নং গেট বন্ধ হৈ গ'ল ফ্লাইঅভাৰ ঘূৰি এওঁলোকৰ একেবাৰে এই ঠাইত আহি তেওঁলোকৰ দোকানত শ্বপিং কৰা কাষ্টমাৰ এতিয়া খুবেই কম ওলাব গতিকে ইয়াত দোকানীসকলৰো প্ৰভাৱ পৰিছে ঠেলাৱালাসকলৰো প্ৰভাৱ পৰিছে আৰু ৰিক্সাৱালাৰটো আৰু কৈ লাভ নাই ৰিক্সাৱালাও এতিয়া পেডেল মাৰি মাৰি অভাৰ ব্ৰিজৰ ওপৰেৰে যোৱা অসম্ভৱ হ'ব অসম্ভৱ টমটমো যাব নোৱাৰে এবাৰ গ'লে দুবাৰ নিচে চাৰ্জেই নাইকিয়া হৈ যায় যেতিয়া এখন ৰাস্তা বনাবলগীয়া হয় চৰকাৰে হওক বিভাগে হওক ডিপাৰ্টমেণ্টে হওক তেতিয়া সেই ৰাস্তাখনৰ আশে পাশে বা ঘৰ বা কাৰোবাৰ ম্যাদী পাট্টা বা কিবা পৰি গ'লে ৰাইজৰ লগত এটা আলোচনা থাকে বা বিভিন্ন এটা বৈঠক হোৱাৰ পাছত সেই ডিচিশ্যন লোৱা হয় কিন্তু এখন ৰোড বন্ধ কৰাৰ পূৰ্বে এনেধৰণৰ আলোচনা লোৱাৰ এনেধৰণৰ কোনো ছিষ্টেম নাথাকে নেকি বুলি মই মানে এটা প্ৰশ্ন কৰিছোঁ
এতিয়া কথাটো হ'ল হুজাই ৰেলৱে ডিপাৰ্টমেণ্ট আৰু হুজাই পুলিচ হুজাই প্ৰশাসনৰ উপস্থিতিত যোৱাকালি বন্ধ কৰি দিয়া হৈছে। হুজাই ৰেলৱে ডিপাৰ্টমেণ্টে চেণ্ট্ৰেলৰ লগত তেওঁলোকে যোগাযোগ কৰিছে নেকি, বা অসম চৰকাৰৰ লগত তেওঁলোকে এই যে ইয়াতে 1 নং ৰেলগেট বন্ধ হ'ব ইয়াৰ ইংগিত দিছিল নেকি, বা এইবোৰ কথা আমি গম নাপাওঁ, বা তেওঁলোকে কেনেদৰে কি আলোচনা কৰিছে, বা হুজাইবাসীসকলৰ লগত আলোচনা কৰাৰ জৰুৰী আছিলে নেকি, বা জৰুৰী কৰিছে নেকি, বা এইবোৰ কথা আমি গম নাপাওঁ। এতিয়া আপোনালোকে এনেবোৰ কথা বিচাৰিছে ন? জানিব বিচাৰিছে? জানিব বিচাৰিছো। এনেকুৱাতো কোনো আলোচনা হোৱা নাই যে গেটটো বন্ধ কৰি দিয়া হ'ব, এইটো আগত মানে এনেকুৱা শুনা পোৱা নাই হঠাৎকৈ বন্ধ কৰি দিছে। মানে এনেকুৱা শুনা পাইছোঁ যে আণ্ডাৰপাছ হ'ব তাৰ পিছতে বন্ধ কৰিব বা কিবা এটা হ'ব, কিন্তু এইটো হোৱা নাই। আণ্ডাৰপাছ দিছে মানে সেইটো 2 নম্বৰ গেটত, এইটো দিয়া নাই, এতিয়াও কমপ্লিট হোৱা নাই। এইফালে দিব কি না দিব। খুৰাৰ কি দোকান? মোৰ চাহ দোকান। চাহ দোকান। চাহটো খাবলৈ নাহিব মানুহ না না নাই। এতিয়া চাহ ক'ৰ পৰা খুৰাৰ দোকানত খাবলৈ আহিব? ফ্লাইঅভাৰ পাৰ কৰি 2 কিলোমিটাৰ পাৰ হৈ ক'ত বেচাৰাৰ দোকানত চাহ খাবলৈ আহিব? ময়োতো নিজেই নাহোঁ না। এতিয়া আগতে ইফালে আপ ডাউন কৰিছিলে তুফ্ৰিং ফালৰ পৰা নতুন পুলিচ পইণ্টৰ পৰা তুফ্ৰিং, সিফালৰ মানুহ গ্ৰাহক কাষ্টমাৰ। এতিয়া আৰু খুৰাৰ একেবাৰে পানীত হাঁহ নচৰা হৈ গ'ল। কি কৰি খাম সেইটোৱে চিন্তা ভাবিয়ে আছোঁ ৰাতিপুৱা। মানে তেওঁলোকে মূৰে কপালে হাত দিছে, একদম মানে অৱস্থা নাইকিয়া হৈ গ'ল। তেওঁলোকে কি কৰিব কি নকৰিব, এখন পৰিয়াল পোহপাল যোনে দিয়ে সিয়ে গম পায় না। এচিৰ ভিতৰত থকা মানুহে গম পাব নেকি? এচিৰ ভিতৰত থকা মানুহে গম নাপায় না। এতিয়া ইহঁলোকে মূৰৰ কপালে হাত দিছে, ইয়াতে চিন্তাত পৰি গৈছে। গতিকে যিকোনো এটা ডিচিশ্যন লোৱাৰ আগত পাব্লিকৰ লগত, যিহেতু পাব্লিক ৰাইজে ৰজা, পাব্লিকৰ লগত আলোচনা হ'ব লাগে। লাভ বন্ধ কৰিছে কৰক, কিন্তু আলোচনাৰ মাধ্যমে কৰক, কাৰণ এইটো চবটো যি চৰকাৰে কৰক, বিভাগে কৰক, ৰাইজৰ ভালৰ কাৰণে কৰে না। ৰাইজৰ ভালৰ কাৰণে কৰিবলৈ গৈ যাতে কাৰোবাৰ মানে ক্ষতি নহয়। এতিয়া ফ্লাইঅভাৰখন হৈছে আমাৰ ভাল হৈছে। ফ্লাইঅভাৰখন হোৱাৰ লগে লগেই মানে এই ক'ব লাগিব 1 নং গেট বন্ধ হৈ গ'ল।